এইবিলাক হ'ল লেফ্ট লিবাৰেলবিলাকে ইহঁতক ফিয়াৰ মাফিয়া বুলি কয় ভয় বিক্ৰী কৰি খোৱা মানুহবিলাক এইটো ইণ্টাৰনেশ্যনেল এটা ৰেকেট আছে তাৰে অসমৰ CNFটো অজিত ভূঞা ডাঙৰীয়াই লৈছে অসমৰ দোকানখন তেওঁ পাতি লৈছে এই মানুহবিলাকে এইটো বিক্ৰী কৰিয়ে খাই থাকে এই মহিলাগৰাকী তেওঁ কোনো হেৰি নাই গধূলি দেখিব পাৰ্টি কৰে কোনোবা ক্লাবত ইলিট ক্লাব কিছুমান থাকে আৰু গোটেই অস্থিৰ কৰা লেফ্ট লিবাৰেলৰ লগতে ইণ্টাৰনেশ্যনেল ফাণ্ডিং লৈ তেওঁলোকে প্ৰশান্ত ভূষণ বুলি এজন আছে যিকেইজনৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁলোকে ভয় বিক্ৰী কৰি খোৱা মানুহ তেওঁলোকে সুস্থিৰ হৈ থকা সমাজ এখন সদায় সুতৰ বিপৰীতে গৈ লেফ্ট লিবাৰেলটো গৈ তেওঁলোকে এই ধৰণৰ এটা ব্যৱসায়ৰ জৰিয়তে নিজকে পোহপাল দিয়ে আৰু তাৰে অসমৰ যিটো CNF অসমৰ ডিলাৰশ্বিপটো অজিত ভূঞা ডাঙৰীয়াৰ নিচিনা মানুহ লৈছে কিন্তু তেওঁলোকে পাহৰি গৈছে যে পুৰণা চৰকাৰবিলাক বুলি ভাবিছে যে এই জমিয়ত এই লেট লিবাৰেল এই ফিয়াৰ মাফিয়া এইবিলাকে কিবা কৰিব পাৰে বুলি তৰুণ গগৈ কংগ্ৰেছৰ চৰকাৰ নহয় যে মাদানীয়ে ধমকি দি অজিত ভূঞাই ধমকি দি কোনোবা প্ৰশান্ত ভূষণে ধমকি দি পিনে চলিয়ে পায় একেবাৰে লক্ষ্মণ ৰেখা 1 মিনিট ক্ৰছ কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে ধুনীয়া একদম ইনষ্টলমেণ্টত দি দিব এতিয়া শেহতীয়াকৈ এটা বিষয় উচ্ছেদক লৈ এতিয়া বৰ্তমানত সকলো দল সংগঠনে সমৰ্থন জনাইছে অসমৰ খিলঞ্জীয়া ৰাইজে সমৰ্থন জনাইছে কিন্তু তেওঁ উচ্ছেদক লৈ কিন্তু বৰ্তমানত আজি দিনটোত মন্তব্য কৰিছে এইবিলাক মানুহৰ কি জ্ঞান আছে মাথাত কিবা আছে নেকি আপুনি মোক কৈছে এইখন শংকৰদেৱৰ দেশ এখন চাউলুং চুকাফাৰ দেশ এখন নৰনাৰায়ণৰ দেশ এখন চিলাৰায় দেশ অসমৰ সভ্যতা সংস্কৃতি মানে সাম্যক জ্ঞান আছে নেকি তেওঁলোকৰ কি ধৰণৰ মিয়া মুছলমানে অগ্ৰাসীৰ ৰূপত আহি আমাৰ ডেমোগ্ৰাফি শেষ কৰি দিছে আমাৰ কৃষ্টি সংস্কৃতি কলা কৃষ্টি ভাষা শেষ কৰি দিছে বনাফাইড চিটিজেন কিজনে তেওঁলোকৰ এইটো জ্ঞান নাই যে ইয়াৰে 80% মানুহে চিটিজেন নট বাই নেচাৰ তেওঁলোকে বনাফাইড চিটিজেন 1971ৰ আছাম একৰ্ডৰ স্পেচিয়েল এক্ট মতে হৈছে গতিকে বনাফাইড চিটিজেন আহি আমাৰ ইয়াত কিয় দিয়া হয় বনাফাইড চিটিজেন যে আমি বিশ্বাসৰ ভিত্তিত পুতৰ কৰি দিয়া হয় সেইটো এটা কিবা পৰিস্থিতিত আমাৰ উপায় নাই কি হ'ল সেই সময়ত কোনে কি কৰিলে মই সেই বিতৰ্কলৈ নাযাওঁ কিন্তু তেওঁলোকে আহি আমাৰ আজি ভাষা কৃষ্টি সংস্কৃতি সকলো শেষ কৰি পেলাব সেইটো কি আমি অসমীয়া মানুহে চাকুৰে চাই দিম আৰু অজিত ভূঞা ডাঙৰীয়া এনেকৈ ইম্পৰ্টেণ্ট মাল লৈ আহি যে যি CNF লৈছে ঠিক আছে অজিত ভূঞা ঘৰখন চলিব অজিত ভূঞা নিজৰ লাভ হ'ব অসমৰ কি হ'ব এইবিলাক মানুহৰ কাৰণে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি অৰাজকতা সৃষ্টি কৰিবলৈ লৈছে এইটো একেবাৰে নিন্দনীয় বিষয় এইবিলাককতো জেলত ভৰাই দিব লাগে আৰু যেটো অধিকাৰৰ কথা কৈছে তেন্তে আপুনি জেনেৰেল না তেওঁ ঘৰলৈ লৈ যাওক না তেওঁটো ক'বাত এইবিলাক দালালি কৰি ঘৰ বনাই থোৱা নাই জানো তেওঁৰ ঘৰত অলপতো অজিত ভূঞা ডাঙৰ অকলে সিংগল মানে বিয়া বাৰু পতা নাই 3-4 বেডৰুমৰ ঘৰ আছে দিল্লীতো আছে ইয়াতো আছে তাতে 10টা মানুহ সোমাই থব পাৰে কিয় ইমান তেওঁ মিডিয়াৰ আগত কিয় কাম দিব লাগে অলপ তেওঁ মানে এইটো কি বোলে যিটো ৱেলফেয়াৰ বা চেৰিটি শুড ষ্টাৰ্ট ফ্ৰম হিজ হোম অজিত ভূঞা অলপ মানুহক একমডেট কৰক না আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ